নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই পৱন বৰদলৈ। আশা কৰোঁ সকলোৱে ভালে আছে। বহুদিন আপোনালোকৰ মাজলৈ অহা নাই। বহুদিন বুলি ক'বলৈ গ'লে প্ৰায় বছৰেই হৈ গ'ল, দেখা দেখি হোৱা নাই, ভিডিঅ' নবনোৱা হ'লোঁ। আপোনালোকৰ খা খবৰ ল'ম বুলি পেলাই ভিডিঅ' এটা আগবঢ়ালোঁ আৰু বহুতো বন্ধু বান্ধৱীয়ে খা খবৰ লৈ থাকে বাৰু। আৰু যা নহওক, ব্ৰইলাৰ ফাৰ্মিং কৰিম বুলি ভাবি পেলাই ব্ৰইলাৰ ল'লোঁ। আজি দ্বিতীয়টো দিন। ভাবিলোঁ ব্ৰইলাৰ ফাৰ্মৰে এটা ভিডিঅ' বনাওঁ, তাৰ কিছু অভিজ্ঞতা বা কেনেকৈ কি পুহিব লাগে সেইখিনি বিষয়ে অলপ ক'বলৈ চেষ্টা কৰিম। মোৰো বৰ বেছি অভিজ্ঞতা নাই বাৰু ব্ৰইলাৰ ফাৰ্মক লৈ পেলাই, তথাপিও ক'বলৈ চেষ্টা কৰিম। আৰু আজি আমাৰ ব্ৰইলাৰ ফাৰ্মত পোৱালি লোৱা 2 দিন হৈছে। তাৰে পোৱালি লৈছোঁ প্ৰায় আপোনাৰ 2332টা। এইখন 3000 কেপাচিটি ফাৰ্ম, আপোনাৰ অটো টিংকাৰ আছে। গতিকে বৰ্ডিং 5টা কৰিছোঁ, গৰমৰ ছিজন, গতিকে আশা কৰিছোঁ অকণমান ভালকৈ ৰিজাল্ট এটা দিবলৈ চেষ্টা কৰিম। গৰমৰ দিনত বেমাৰ আজাৰবোৰ বেছি লাগি থাকে ব্ৰইলাৰৰ, তথাপিও বায়'চিকিউৰিটি মেইনটেইন কৰি যদি আমি ৰাখিব পাৰোঁ, তাৰ পৰা ডেইলি স্প্ৰে' কৰিব পাৰোঁ, সিহঁতৰ যদি যিবোৰ বায়'চিকিউৰিটি থাকে সেইবোৰ মেইনটেইন কৰি ৰাখিব পাৰিলেই বেমাৰ আজাৰবোৰ নাইকিয়া হয়। তথাপিও যেতিয়া বেমাৰ আহে, যিমান আপুনি মেইনটেইন কৰিলেও হ'ব লগা বস্তুটো হয়েই। তথাপিও আমাৰ আত্মসুৰক্ষাৰ কাৰণে আমি যেনেকৈ নিজকে ৰাখোঁ তেনেকৈ ব্ৰইলাৰখিনিকো ৰাখিব লাগিব। আৰু মানুহক যিমান যত্ন ল'ব লাগে, ব্ৰইলাৰ পোৱালিখিনি তাতকৈ অলপ বেছিকৈ যত্ন ল'ব লাগে। আমি যদি নিজে নাখাই থাকিব পাৰোঁ, কিন্তু ব্ৰইলাৰখিনিক আমি খুৱাবই লাগিব। মোৰ ভোক লাগিলে মই আধা ঘণ্টা দেৰিকৈ খাব পাৰিম, কিন্তু ব্ৰইলাৰখিনি ভোক লাগিলে সিহঁতক সময়ত ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি সঠিক সময়ত পানী আৰু দানা দিবই লাগিব। আশা কৰিছোঁ সকলোৰে ভালে আছে। বৰ্ডিং 5টা কৰিছোঁ। 5টা বৰ্ডিঙত, এটা বৰ্ডিঙত আপোনাৰ 480টামানকৈ আছে। অৱশ্যে আৰু এটা বৰ্ডিং কৰিব লাগিছিল, তথাপিও মানে বৰ্ডিং কৰা 6টামান বৰ্ডিং কৰা হয় বেছি ভাল হ'লে। তথাপিও 5টা কৰিছোঁ। 5টা বৰ্ডিঙতে ধুনীয়াকৈ ৰাখিছোঁ আৰু বৰ্ডিংটো সময় সাপেক্ষে বহলাই দিম বাৰু। 5টা বৰ্ডিঙত আপোনাৰ মই 16টাকৈ দানা বাচন আৰু 16টাকৈ পানী বাচন লগাইছোঁ। আপোনাৰ 80টা পানী পাত্ৰ আৰু দানা পাত্ৰ 80টা লাগি আছে। তাৰপৰা আজি 2 দিন হৈছে। মৰ্টেলিটি বাৰু 5টা হ'ল মৰ্টেলিটি 2 দিনত। এতিয়া কথা হ'ল, ফাৰ্মখনৰ বিষয়ে মই অকণমান ক'বলৈ বিচাৰিম। ফাৰ্মখন আছে আমাৰ জাজৰি সাপেকাটি, যিখিনি জেগা ফাৰ্মখন অৱস্থিত য'ত হৈ আছে সাপেকাটি বুলি কয়। আৰু মই পোৱালি লৈছোঁ আপোনাৰ বাৰমতী কোম্পানীৰ পৰা, বাৰমতী এগ্ৰ' ফাৰ্মৰ পৰা। তেওঁলোকৰ লগত যোৱা বছৰ এটা বেচ কৰিছিলে আৰু এইটো এটা ছেকেণ্ড বেচ হ'ব। গতিকে অকণমান আগ্ৰহ, যদিও ফাৰ্মৰ বিষয়ে বৰ এক্সপাৰ্ট নহয়, তথাপিও অলপ চলপ জানিবলৈ হ'লে আপুনি নিজকে যেনেকৈ যত্ন কৰি ৰাখে ব্ৰইলাৰখিনিক তেনেকৈ যত্ন কৰি ৰাখিব লাগিব। পোৱালিখিনিক আপুনি নিজে নাখায়ো ব্ৰইলাৰখিনিক বেছিকৈ খুৱাব লাগিব। আৰু এটা কথা কি জানেনে, মই নিজৰ অভিজ্ঞতাৰ পৰা ক'বলৈ বিচাৰোঁ যে ব্ৰইলাৰ পোৱালিখিনিৰ মানুহে কয় গৰম দিনত বহুত বেমাৰ আহে আৰু সিহঁতক মেইনটেইন কৰাটো অলপ দিগদাৰ হয়। RD লাগে, IBS লাগে, বিভিন্ন ধৰণৰ বেমাৰ আছে, ডাঙৰ ডাঙৰ বেমাৰ। সেইবোৰ যোনদিনাখন আপোনাৰ 2 এদিনতে গোটেই ফাৰ্মৰ পোৱালি আপোনাৰ মৰি শেষ হৈ যাব। গতিকে সেই অৱস্থাত মানে ক'ব নোৱাৰি। তথাপিও ফাৰ্মিং বস্তুটো এনেকুৱা, আপুনি কেতিয়াবা বহুত কষ্ট কৰিলেও আপুনি সুফল নাপাব আৰু কেতিয়াবা কষ্ট নকৰিলেও সুফল পাব। কিন্তু এইটো নহয় যে আপুনি কষ্ট নকৰিব, কষ্ট কৰিবই লাগিব। আপুনি সুফল পায় নাপায় সেইটো আপোনাৰ পিছত দেখা যাব, কিন্তু কষ্ট কৰিব লাগিব, আপোনাৰ মেইনটেইন ভালকৈ কৰিব লাগিব। এতিয়া হ'ল 5টা বৰ্ডিঙৰো অলপ অলপ দেখা দিব চেষ্টা কৰিম। দানা পানী ধুনীয়াকৈ খাই আছে। বাচন যিহেতু যথেষ্ট মানে যিমানখিনি প্ৰয়োজনীয় সিমানখিনিয়ে লগাইছোঁ, তথাপিও অলপ বেছিকৈ লগাব লাগিব। আৰু প্ৰায় আৰু 5টা বৰ্ডিঙত মই 3টাকৈ দিলে আৰু 15টা বাচন এড কৰি দিম। এতিয়া জেগাখিনি অকণমান বৰ্ডিংটো সৰু হৈ আছে, 2 নম্বৰ দিন। 3 নম্বৰ কাইলৈ মানৰ পৰা আৰু 3টামানকৈ বাচন এড কৰি পেলাই সিহঁতক দিবলৈ চেষ্টা কৰিম। মানে বাচন বেছি হ'লে এটাই সুবিধা, সিহঁতে মানে ঘূৰি গ'লে আপোনাৰ দানা খাব পাব, ঘূৰি গ'লে পানী খাব পাব। ঠাইতে খুৱাই পেলাই ঠাইতে ৰখাব লাগিব সিহঁতক, তেতিয়াহে সিহঁতৰ বডি ৱেইটটো মানে গ্ৰ'থ হ'ব। এতিয়া কথাটো এনেকুৱা হ'ল, আমি যিমানেই যি কৰোঁ আমি ব্ৰইলাৰ ৱেইট দিব, মেইন কথা হ'ল ব্ৰইলাৰ ৰিজাল্টটো মানে হ'ল আপুনি ৱেইট দিব লাগিব। আৰু ৱেইট দিয়াৰ ক্ষেত্ৰত আপুনি যদি
আপোনাৰ নিজকে যদি আপুনি কম্পেয়াৰ কৰে, মই এজন সুস্থ সবল মানুহ, মই খাইছোঁ শুইছোঁ, খাইছোঁ শুইছোঁ, উঠিছোঁ খাইছোঁ শুইছোঁ, তেনেকৈ থাকিলে মোৰ বডি ৱেইটটো মই শকত হৈ যাম আপোনালোকে যদি ভাবে। আৰু যদি মই ডেইলি এক্সাৰচাইজ কৰিছোঁ, মই 2 কিলোমিটাৰ ৰানিং কৰিছোঁ, 2 কিলোমিটাৰ খোজকাঢ়িছোঁ আৰু ডাইটো মেইনটেইন কৰি আছোঁ, তেতিয়া আপোনাৰ স্বাস্থ্যটো ৱেইটটো কমি থাকিব। আৰু আপোনাৰ যদি শকত ধৰি লওক মানুহ এজন আছে, তেওঁ ৱেইটটো কমি আহিব। গতিকে মই ক'বলৈ খোজা কথাটো এইটোৱে যে ব্ৰইলাৰক আপোনাৰ খাব দিব লাগিব আৰু শুব দিব লাগিব, খাব দিব লাগিব, শুব দিব লাগিব, তেতিয়াহে ইহঁতৰ ৱেইটটো আহিব। আৰু ইহঁতক বেছি লৰচৰ কৰি থাকিলেও নহ'ব। মানে ব্ৰইলাৰটো কি হ'ল, আপোনাক ক'বলৈ যাওঁ যদি এই দানা পানী পাত্ৰটো এইখিনিতে আছে, এই পানী পাত্ৰটোৰ পৰা এই ব্ৰইলাৰটোৱে যাতে এই ওচৰত থকা পানী পাত্ৰকে যাতে সি খাই বৈ থাকে। সি যদি আকৌ সি দূৰলৈ যায়গৈ, তেনেহ'লে তাৰ আজি যদি বডি ৱেইট যদি সি বাঢ়িব লগা আছিলে 20 গ্ৰাম, সি খোজকাঢ়ি ঘূৰি ফুৰোঁতেই তাৰ ৱেইটটো কমি যাব, 5 গ্ৰামমান কমি যাব। গতিকে দানা পাত্ৰ বেছিকৈ দিয়াৰ কাৰণ এইটোৱে, যাতে সেই ঠাইতে ভোক লাগিলে ঠাইতে খাবলৈ পায়, আৰু ভোক লাগিলে পানী পিয়াহ লাগিলে ঠাইতে পানী খাবলৈ পায়। গতিকে সেইখিনি মেইন কথা। আৰু মাজে মাজে যিবোৰ জানিবলগীয়া কথা আছে সেইখিনি আপোনালোকক কৈ থাকিম। এতিয়া সিহঁতক ভেকচিন দিব লাগিব আৰু ঔষধ পাতি খুৱাব লাগিব। দুৰ্বল হয় বুলি সিহঁতক ORSৰ পৰা আদি কৰি বিভিন্ন কোম্পানীৰ ঔষধ আছে, সেইখিনিও দিব লাগিব আৰু নিজেও খুৱাব লাগিব বাৰু। এতিয়া গৰম দিনত অৱশ্যে সিহঁতক ফেনৰ দৰকাৰ হ'ব। বৰ্তমান মই ফেন কানেকশ্যন কৰা নাই, আৰু 2 দিন হৈছেহে, আৰু 4-5 দিনৰ পৰা মই ফেনৰ কানেকশ্যনো কৰিম। কোম্পানীৰ মতে আপোনাৰ 1400খনকৈ ফেন দিব লাগে। গতিকে আমাৰ 2400 মুৰ্গী আছে, প্ৰায় আমাৰ 1000মান ফেনৰ প্ৰয়োজন হ'ব। গতিকে ফেনো দিবলৈ চেষ্টা কৰিম। এতিয়া কথা হ'ল, ব্ৰইলাৰ কথাখিনি কৈ আছোঁ বাৰু। মই আজি ইমান দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিলোঁ, ভিডিঅ' এটা দিবলৈ প্ৰস্তুত কৰিলোঁ। গতিকে ক'ত আছোঁ, কেনেকৈ আছোঁ, সেইখিনি বিষয়ে ক'ম। আৰু আশা কৰিছোঁ আপোনালোকে যিসকল মোৰ পুৰণা বন্ধু আছে, মোৰ ভিডিঅ'টো পাব, চাব আৰু কমেণ্ট কৰিব। তেওঁলোক এতিয়া বৰ্তমান ক'ত আছে, বহুতে চাকৰি পালে, বহুতে ক'ত কেনেকৈ চাকৰি কৰি আছে সেইখিনিও জনাব। কমেণ্ট কৰিব, কমেণ্টৰ ৰিপ্লাই দিব চেষ্টা কৰিম। আৰু আপোনালোকৰ মাজলৈ এই যে ভিডিঅ'বোৰ যে মই দিয়া নাই, কিয় দিয়া নাই, সেইবোৰ অৱশ্যে প্ৰকাশ কৰিব লগা সময় আছে, আৰু প্ৰকাশ মাজে মাজে কৰি থাকিম। মানে বহুত দিন ভিডিঅ' নিদিলোঁ, তাৰ পৰা মানে অভ্যাসটো নাইকিয়া হ'ল আৰু ভিডিঅ' দিব মনেই নোযোৱা হ'ল। গতিকে আজি বহুত কিবা কিবি জোৰ কৰি পেলাই মনটোক বান্ধি পেলাই ভিডিঅ'টো দিবলৈ চেষ্টা কৰিছোঁ। মানে কণ্টেণ্ট থাকে আপোনালোকৰ আগতে যদি মই ইনফৰ্মেশ্যনৰ ভিডিঅ' দিওঁ, জব ৰিলেটেড আৰু কিবা কিবি ষ্টাডি ৰিলেটেড ভিডিঅ' দি থাকোঁ, ইনফৰ্মেশ্যনৰ মটিভেশ্যনেল ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ। ইণ্টাৰভিউ লৈছিলোঁ, আপোনালোকে যিসকল মোৰ পুৰণা ছাবস্ক্ৰাইবাৰ তেওঁলোকে গম পায় বাৰু। যা নহওক এতিয়াও মই দিবলৈ চেষ্টা কৰিম। আপোনালোকৰ খালি অলপ সহায় লাগিব, সহযোগ লাগিব। এই কুকুৰ এটা সোমাই আহিছে ফাৰ্মত, এতিয়া ওচৰত কুকুৰো আছে। হয়, গতিকে ইহঁতে মানে মানুহ নাথাকিলেই কুকুৰে মানে হেৰিখন মেলা হৈ আছিলে, এই দৰ্জাখন মেলা হৈ থকাৰ কাৰণে কুকুৰে আহিবলৈ চেষ্টা কৰিলে বাৰু। যা নহওক, কথাটো হ'ল ফাৰ্মখনৰ চাৰিওকাষে দীঘলটো আপোনাৰ প্ৰায় মোৰ এই ফাৰ্মখনত 170 ফুট মানেই আছে, তাতকৈ অলপ বেছি হ'ব পাৰে, কম হ'ব পাৰে। আৰু মই চালি ব্যৱস্থা কৰিছোঁ। ফাৰ্মখনৰ মানে কি হ'ল, বনাওঁতে আপোনাৰ হেৰি হ'ল, উত্তৰ দক্ষিণ মুৱাকৈ বনালে, যাৰ ফলত আপোনাৰ পূব ফালৰ পৰা প্ৰথম সূৰ্য উদয় হওঁতে বেলি ওলায়ে। আজিকালি গৰম দিনত 5টা 5:30 বেলি ওলায়, আৰু প্ৰায় আপোনাৰ 1টামান বজাৰ পৰা পশ্চিম ছাইডৰ পৰা খুব ৰ'দ আহে। গতিকে চালি ব্যৱস্থা কৰি দিছোঁ। এতিয়াও তথাপিও অকণমান বেলি লহিয়াবৰ সময়ত অকণমান সোমাইছে বাৰু সূৰ্য পোহৰ, তথাপিও এইকণ পোহৰে বৰ অশান্তি নিদিয়ে। প্ৰায় আধা ঘণ্টামান অকণমান হেৰি হয়। তাৰপৰা আগফালেও পূবফালেও অকণমান এই গ্ৰীণ নেট এটা দি দিছোঁ। সেই গ্ৰীণ নেটটো অকণমান আপোনাৰ সহায় কৰে, সূৰ্য ডাইৰেক্ট তাপটো অহাত বাধা দিয়ে বাৰু। যা নহয়, গৰম দিনত কেনেকৈ পোৱালি ৰাখিব লাগে সেইখিনিৰ বিষয়ে মোৰ বৰ বেছি অভিজ্ঞতা নাই, কিন্তু চাওঁ এবাৰ কৰি চাওঁ। শিকিলেহে শিকা যায়। আৰু এইটো নহয় যে ব্যৱসায়ত শিকি পেলাই শিকা মানে আপোনাৰ লছ। গতিকে আপুনি জানা নাজানা সেইটো কথা আপুনি ক'বলৈ গ'লে নহ'ব। 2-এজন অভিজ্ঞ মানুহৰ পৰা শিকিবও লাগিব, কথাখিনি জানিব লাগিব, কেনেকৈ কি কৰিলে ভাল হয়। বোলে আপুনি ঠেকি শিকিম, তেনেকৈ হ'লেও নহ'ব। কাৰণ চাওক, আপুনি ব্ৰইলাৰখিনি 45 দিন পুহিব, আপুনি যদি নাজানি পেলাই আপুনি হাত দিয়ে, তেতিয়া কি হ'ব, আপোনাৰ 45 দিনত যি আপোনাৰ কষ্ট, সেই কষ্টখিনি অথলে যাব, ভাল ৰিজাল্ট নহ'লে অথলে যাব। গতিকে ঠেকি শিকা বুলি ক'লে সৰু ব্যৱসায়, সৰু মানে প্ৰথম পৰ্যায়ৰ পৰা যদি ঠেকি শিকে তেতিয়া বেলেগ কথা। কিন্তু ব্ৰইলাৰ ফাৰ্ম এখন আপুনি কমাৰ্চিয়েল ক্ষেত্ৰত আপুনি যিয়ে নহওক, আপুনি যিকোনো ক্ষেত্ৰতে আপুনি পইচাটো পিছত
আহিলেও নাহিলেও আপুনি পইচাৰ কাৰণেই কৰি আছে। গতিকে যদি আপুনি 45 দিন কষ্ট কৰি পেলাই এটকাও নাপায়, গতিকে এইবিলাক ঠেকি শিকা বুলি ক'লে সেইটোত অকণমান ভুল হ'ব। সেইকাৰণে কৈছোঁ 2-এজন মানুহৰ পৰা আপুনি শিকি জানি ল'ব লাগিব। আৰু যিসকল লাইন ছুপাৰভাইজাৰ আহে তেওঁলোকৰ কথা শুনিব লাগিব। বহুত ফাৰ্মাৰে লাইন ছুপাৰভাইজাৰৰ কথা নুশুনে। সেইসকল ফাৰ্মাৰ অৱশ্যে অভিজ্ঞ, তেওঁলোকে 5 বছৰ 6 বছৰ 2-3 বছৰ অভিজ্ঞতাৰ ফলতহে তেওঁলোকে সেইখিনি পৰ্যায়লৈ যায়, আৰু তেতিয়া তেওঁলোকে লাইন ছুপাৰভাইজাৰ নহ'লেও নিজৰ ফাৰ্মখন ধুনীয়াকৈ চলাব পাৰে। কিন্তু প্ৰথম পৰ্যায়ত আপোনালোকে ছুপাৰভাইজাৰ থাকে, তেওঁলোকে মনিটৰিং কৰিব, আৰু সেইখিনি মনিটৰিং কৰিলে তেওঁলোকে যেনেকৈ উপদেশ দিয়ে তেনেকৈ আপোনালোকে কৰি যাব। এতিয়া চাওক, বাচন ধুনীয়াকৈ দিয়াৰ কাৰণে আপুনি চাওক বৰ্ডিংটো গোটেইবোৰ মুৰ্গী পোৱালি ধুনীয়াকৈ প্ৰতিটো মানে এঠাইত থুপ খাই থকা নাই। সিহঁতে ধুনীয়াকৈ প্ৰতিটো দানা পাত্ৰতে হওক পানী পাত্ৰতে ধুনীয়াকৈ চাৰিওফালে খাই আছে। যদি আপোনালোকে দানা পাত্ৰ বা পানী পাত্ৰ কমাই দিয়ে জোখতকৈ, তেতিয়া কি হ'ব, সিহঁতে এঠাইত থুপ হৈ যাবগৈ আৰু স্পেচটো বেছি হৈ গ'লেগৈ ভাল, কিন্তু স্পেচটো যাতে দানা আৰু পানী পাত্ৰ ভৰ্তি হৈ থাকে। মানে এনেকুৱা নহয় যে আপুনি য'ত 20টা দানা পাত্ৰ দিব লাগে তাত যদি আপুনি দানা পাত্ৰ 10টা দিছে, য'ত পানী পাত্ৰ 20টা দিব লাগে তাত যদি আপুনি পানী পাত্ৰ 10টা দিছে, তেতিয়াও নহ'ব। কথাটো হ'ল, আমি যদি ভাবোঁ মই ব্ৰইলাৰ বিষয়ে বৰ নাজানো যদিও মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কিছুমান কথা ক'বলৈ চেষ্টা কৰিছোঁ। এতিয়া চাওক, আমি এখন থালিত আমি যদি এজন মানুহে ভাত খাওঁ, আমি মন পচন্দে ধুনীয়াকৈ খাব পাৰিম। 1 কেজি চাউলৰ ভাত এটা, ধৰি লওক উদাহৰণ কৈছোঁ, 1 কেজি চাউলৰ ভাত এটা আমি এজন মানুহে ধুনীয়াকৈ খাই আছোঁ ডেইলি। সেই এখন থালিতে যদি আমি 3জন মানুহে খাব লগা হয়, 3জন মানুহে খাব লগা হ'লে কি আমি 1 কেজি আমি 3 ভাগ কৰিব লাগিব, বুজি পালেনে? গতিকে সেইকাৰণে দানা পাত্ৰ পানী পাত্ৰ বেছিকৈ দিয়াৰ কাৰণ এইবোৰে, মানে বেছিকৈ দিয়া বুলি নহয়, সমান জোখত দিয়াৰ কাৰণ সেইটোৱে, যাতে আপোনালোক সমানে সিহঁতক চাব পাৰোঁ। কথা কৈ থাকিলে ওলাই গৈ থাকিব, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আজিকালি সকলোৱে শ্বৰ্টছ ভিডিঅ' চাইছে, দীঘলীয়া ইনফৰ্মেটিভ ভিডিঅ'বিলাক চাবলৈ পাহৰিছে। সেইটো এটা জীৱনৰ আমি ভুল দিশে গৈ আছোঁ বুলি পেলাই মইহে মানে উপলব্ধি কৰোঁ। আপোনালোকে জ্ঞান পাবলৈ হ'লে 30 ছেকেণ্ডৰ ভিডিঅ'টোত মানে আপোনালোকে নাপাব, বা 10 ছেকেণ্ডৰ ভিডিঅ'টো মনোৰঞ্জন ভিডিঅ'টো পাব। কিন্তু আপোনালোকে জ্ঞান পাবলৈ হ'লে আপোনালোকে ডাঙৰ মানে দীঘল ভিডিঅ'বিলাক চাব, ইনফৰ্মেটিভ ভিডিঅ'বিলাক চাব। তাৰপৰা যা নহওক, এতিয়া আজি ব্ৰইলাৰ ফাৰ্মৰ বিষয়ে ক'লোঁ বাৰু, আৰু বাকী হেৰি আহি থাকিব, পুলিচৰ হওক বা যিকোনো জব ৰিলেটেড ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰিম। তাৰপৰা আপোনালোকৰ খা খবৰো লৈ থাকিম। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি দ্বিতীয় দিন, এদিন এটা বৰ ধুনীয়াকৈ এটা ভিডিঅ' বনাম। প্ৰথম মানে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি ৰাতিলৈকে সিহঁতক কেনেকৈ মানে দানা দিওঁ, কেনেকৈ ৰেকিং কৰোঁ, কেনেকৈ পানী দিওঁ, সেইখিনি গোটেইখিনি দেখাম, আৰু কি কি কাম কৰিব লগা হয়। তাৰমানে ব্ৰইলাৰ ফাৰ্মত থাকিলে আপুনি ওলাবৰ সময় নোপোৱা হৈ যায়গৈ। সিহঁতক খুটুক খাটাক কাম ওলাই থাকে, কষ্ট কাম নহ'লেও এই আপুনি ঝাৰুটোকে মাৰি দিয়া, বা দানা পাত্ৰ বা পানী পাত্ৰটো মানে পজিশ্যনটো মিলাই দিয়া, বা ৰছী পাত মচি দিয়া, বা দানা পাত্ৰটো মচি দিয়া, তেনেকুৱা খুটুক খাটাক কাম ধেৰ থাকে। আৰু যা নহওক, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। এই ভিডিঅ'টো চাই আপোনালোকে কিছু পৰিমাণে হ'লেও যিসকল ফাৰ্মিঙৰ লগত ৰিলেটেড, বা মোৰ লগৰ চেনেলটোত বা ফাৰ্মিঙৰ লগত ৰিলেটেড মানুহ খুব কমেই আছে, তথাপিও ইনফৰ্মেটিভ ভিডিঅ' এটা চালে যিসকলে কৰি আছে, এই লাইনত আছে, তেওঁলোকক যাতে শ্বেয়াৰ কৰি দিয়ে। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় অসম, জয় হিন্দ।